তাৰ কাৰণে কি ভাল হৈছে আৰু কি বেয়া হৈছে আপোনালোকে নিজেই গম পায়। কিন্তু মই এটা কথা কম, প্ৰত্যেক ঘৰে ঘৰে মানুহৰ আজিকালি অসুখ বিসুখ। তো অসুখ বিসুখটো কেন্দ্ৰ কৰিয়ে মই আজি এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ ওচৰলৈ। দুটামান নিয়ম যদি আপোনালোকে পালন কৰি লয়, তেতিয়াহ'লে সুস্থ শৰীৰৰে খুব সুন্দৰকে, কোনো মেডিচিন নোখোৱাকে, খুব হাঁহি মুখে সুন্দৰকে জীয়াই থাকিব পাৰিব। যিকেইটা নিয়ম কম মই, সেই নিয়মকেইটা যদি আপোনালোকে আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ে, তেতিয়াহ'লে বিশ্বাস কৰিব পাৰে যে আপোনাৰ লাইফ চেঞ্জ হৈ যাব। আচল জীৱন জীয়াই থকা কাক কয়? আপুনি কোনো কাৰণতে মেডিচিন নোখোৱা, ডক্তৰৰ পৰা দূৰত থকা, আপোনাৰ কষ্টৰ পইচা বেমাৰত খৰচ নোহোৱা, এইটোকে কয় সুন্দৰ আৰু নিৰোগী জীৱন। এতিয়া জানো আহক সেই নিয়ম কেইটা কি। এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। যদি ভিডিঅ'টো ভাল লাগে মোক এপ্ৰিচিয়েট কৰিবৰ কাৰণে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হেল্ডি হৈ থাকিবৰ কাৰণে আমি সকলোৱে বিচাৰো, তাৰ কাৰণে অলপ এফৰ্ট লাগিব আমাক।